মৰমৰ শিক্ষাৰ্থীসকল এতিয়া মই অনুশীলনী 9.3 অলৰেডি 9.31 এক নম্বৰটো প্ৰমাণ কৰা হৈ গ'ল এবাৰ 9.3 কোৱেশ্চন নম্বৰ 2 আমি প্ৰমাণ কৰো প্ৰশ্নটো পঢ়ি লওঁ আহাচোন ABC ত্ৰিভুজৰ AD মধ্যমাৰ E মধ্যবিন্দু দেখুৱা যে ত্ৰিভুজ BED ৰ কালি ত্ৰিভুজ ABC ৰ কালিৰ 4 ভাগৰ 1 ভাগ এবাৰ কি কৈছে ABC এটা ত্ৰিভুজ কৈছে AD ৰ মধ্যমা আৰু ই আকৌ মধ্যমাডালৰ মধ্যবিন্দু ওদিকে মই চিত্ৰটো আঁকি ললো চিত্ৰটো কিতাপত দিয়া নাছিলে মই নিজে আঁকি ললো কি কৰিলো প্ৰথমতে মই যিকোনো এটা ত্ৰিভুজ আঁকিলো তাৰ পিছত মই কি কৰিলো সেই ত্ৰিভুজটোৰ এটা শীৰ্ষবিন্দুৰ পৰা যিকোনো এডাল মধ্যমা আঁকিলো ইয়াতে মোৰ পালো AD মধ্যবিন্দু ললো গতিকে AD মধ্যমা এবাৰ আকৌ তোমালোকক ইয়াতে কৈছে AD মধ্যমাৰ মধ্যবিন্দু এইটো ইটো হৈছে AD মধ্যবিন্দু তাৰ মানে AE আৰু ED সমান এতিয়া মই কি কৰিব লাগিব BED ৰ কালি অৰ্থাৎ এই অংশটো BED এইটো অংশৰ কালি গুটেই ত্ৰিভুজটোৰ কালিৰ 4 ভাগৰ 1 ভাগ বুলি ক'ব লাগে এটা বিশেষ সূত্ৰত মই লিখি ললো ত্ৰিভুজ ABC ৰ AD মধ্যমা E মধ্যমা AD মধ্যবিন্দু দেখুৱাব লাগে যে ত্ৰিভুজ BED ৰ কালি ত্ৰিভুজ ABC ৰ কালিৰ 4 ভাগৰ 1 ভাগ মোক এটা অংকন না লাগে এই মাত্ৰ যে মই ৰিজাল্টটো কৰিছিলো যে মধ্যমাই ত্ৰিভুজক দুটা সমান কালি বিশিষ্ট আগৰ ভিডিওটো জাস্ট কৰিছিলো যে মধ্যমাই ত্ৰিভুজক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে সেই কাৰণে আমি গম পালো ABC ৰ হৈছে AD মধ্যমা গতিকে ABD ৰ কালি আৰু ADC ৰ কালি সমান কিন্তু আমাক মন কৰা ABD বা ADC কে আমাক সমান বুলিটো দৰকাৰ নাই কি কৰিব লাগিব আমি আলটিমেটলি ABC ৰ এইটোৰ লগত লিংক আনিব লাগে সেই কাৰণে মই কি কৰিম ABC ৰ কালি মই ABD ৰ কালি যোগ ACD ৰ কালি বুলি লিখিম তাৰ পিছত যেহেতু দুইটাৰ কালি সমান মই 2 টাইমছ অফ ABD লিখি দিব পাৰিম হয়নে তাৰ পিছত আকৌ তুমি চোৱা ই যদি এডালৰ মধ্যবিন্দু হয় তেনেহলে ত্ৰিভুজ BED ৰ BE হ'ব মধ্যমা তেনেহলে BE আকৌ ABD সমানে ভাগ কৰিব কেনেকৈ ভাগ কৰিব কালি BED ৰ কালি আৰু BED ৰ কালি সমান হ'ব গতিকে আকৌ এইটো কালি মই এইটো যোগ এইটোকে লিখিব পাৰো হয়নে মই সেই হিচাপে আগবাঢ়িম চোৱা প্ৰথমতে মই লিখি ললো আমি জানো যে ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে ত্ৰিভুজ ABC ৰ কালি ত্ৰিভুজ ABC ৰ AD মধ্যমা গতিকে আমি ইয়াৰ পৰা পালো ABD ৰ কালি সমান ACD ৰ কালি এটো ABD ৰ কালি সমান ACD ৰ কালি হল এতিয়া আকৌ মই এটো লিখি লৈছো প্ৰথমতে BE হৈছে ত্ৰিভুজ BED ৰ মধ্যমা গতিকে তাৰ পৰা তোমালোকে লিখিব পাৰা ABE ৰ কালি আৰু BED ৰ কালি সমান এখিনি লিখি লৈছো ABE ৰ কালি সমান BED ৰ কালি এতিয়া মই ABC ৰ কালিক মই দুটা কালিৰ যোগফল হিচাপে লিখিব পাৰো দুটা ত্ৰিভুজত ভাগ হৈ আছে এতিয়া তুমি চোৱা ABD আৰু ACD ৰ কালি সমান এটা পাইছিলা গতিকে তুমি যদি ABD ৰ ঠাইত ACD বা ACD ৰ ঠাইত ABD বহুৱা তুমি 2 টাইমছ পাই যাবা কিন্তু আমাক ACD নালাগে হা ACD অংশটো আমাক নালাগে সেই কাৰণে মই ACD ৰ ঠাইত ABD বহুৱাই দিম হ'ব গতিকে মই ABD যদি বহাই দিও এটা মই কি পাম এটা 2 টাইমছ অফ ABD পালো 2 টো ৰাখি দিলো এটা ABD ক মই আকৌ এই দুটা ত্ৰিভুজৰ যোগফল হিচাপে লিখিব পাৰো ABD তাৰ মানে ABE যোগ BED লিখিব পাৰো আকৌ মোক এই অংশটো নালাগে কিন্তু এই দুটা অংশ সমান কালি বিশিষ্ট গতিকে মই এইটোৰ ঠাইত এইটো লিখি দিম হেতু মই লিখিলো চোৱা এতে লিখিলো ত্ৰিভুজ মাজৰটো লিখিলো ABE আৰু BED আৰু এইটোৰ কালি সমান 2 নম্বৰ তোমালকে প্ৰমাণ কৰি থৈছিলা ABE আৰু BED কালি সমান গতিকে ইয়াক কি লিখিলা 2 টাইমছ অফ BED 2 দুগুণ 4 হৈ গল কালি ত্ৰিভুজ BED 4 গুণ পালা গতিকে মই ইয়াৰ পৰা কি কৰিব পাৰিম BED ৰ কালি 4 টো যদি এফালে 1/4 হৈ গল BED ৰ কালি ABC ৰ কালি 4 ভাগৰ 1 ভাগ এটো প্ৰমাণ কৰা হ'ল তাৰ পিছত আমি কোৱেশ্চন নম্বৰ 4 লৈ আহো 3 লৈ আহিছো কোৱেশ্চন নম্বৰ 3 টো হৈছে দেখুৱা যে এটা সমান্তৰিকৰ কৰ্ণ দুটাই সমান্তৰিকটোক 4টা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে এবাৰ সমান্তৰিক লৈছো হা সমান্তৰিকৰ কৰ্ণই ABCD মই এটা সমান্তৰিক লৈছো কৰ্ণ দুটাই এডাল কৰ্ণ দুইডালে পৰস্পৰক O বিন্দুত কটাকটি কৰিছে আমি ক'ব লাগে যে ই সমান কালি বিশিষ্ট 4টা ত্ৰিভুজত ভাগ কৰিছে তাৰ মানে এখিনিৰ কালি আৰু এখিনিৰ কালি সমান ত্ৰিভুজ ABC ৰ কালি ত্ৰিভুজ BOC ৰ কালি COD ৰ কালি আৰু AOD ৰ কালি সমান বুলি আমি দেখাব লাগে গতিকে বিশেষ সূত্ৰটো মই লিখি ললো কি লিখিলো
ABCD এটা সমান্তৰিক AC আৰু BD কৰ্ণই পৰস্পৰ O বিন্দুত কটাকটি কৰিছে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ AOB ৰ কালি BOC ৰ কালি ত্ৰিভুজ COD ৰ কালি আৰু AOD ৰ কালি সমান এটা তোমালোকে সমান্তৰিকৰ কোৱাড্ৰিলেটাৰেল চেপ্টাৰটোত আগৰ চেপ্টাৰটোত তোমালোকে পাইছিলা এটা কথা থিওৰাম হিচাপে পাইছিলা উপপাদ্য হিচাপে যে সমান্তৰিকৰ কৰ্ণ কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰ মানে তোমাৰ এই কৰ্ণডাল আৰু এই কৰ্ণডাল এই বিন্দুটোৱে সমানে দুভাগ কৰে অৰ্থাৎ এই অংশটো আৰু এই অংশটো সমান একেদৰে এই অংশটো আৰু এই অংশটো সমান তাৰ মানে AO সমান CO BO সমান DO আমি এটো ৰিজাল্ট জানো মই সেইকাৰণে লিখি ললো এই ৰিজাল্টটো আমি জানো যে সমান্তৰিকৰ কৰ্ণ পৰস্পৰ সমদ্বিখণ্ডিত হয় গতিকে মই ইয়াতে পালো যে OAC আৰু BD ৰ মধ্যবিন্দু হা এতিয়া মোৰ উদ্দেশ্যটো হৈছে এই ত্ৰিভুজ চাৰিটাৰ কালি সমান দেখাব লাগে মধ্যবিন্দু পালা মন কৰা গতিকে তুমি যদি ABC ত্ৰিভুজ লোৱা এই O2 হৈছে AC ৰ মধ্যবিন্দু গতিকে BO2 ত্ৰিভুজ ABC ৰ মধ্যমা হ'ব নাই মধ্যমা হ'ব আৰু ইতিমধ্যে তোমালোকে জানা যে মধ্যমাই ত্ৰিভুজক সমান কালি বিশিষ্ট দুটা ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ এটোৰ কালি আৰু এটোৰ কালি সমান হ'ব হয়নে ঠিক একে ধৰণে এই O2 আকৌ DB ৰ মধ্যবিন্দু গতিকে CO2 হৈছে এই ত্ৰিভুজটো BDC ত্ৰিভুজৰ মধ্যমা হয়নে গতিকে এই অংশৰ কালি একে ধৰণে এডাল হৈছে ইয়াৰ মধ্যমা এই ত্ৰিভুজটোৰ মধ্যমা গতিকে ইয়াৰ কালি সমান একে ধৰণে মই যিকোনো তিনটা দেখাই দিলে সমানটো প্ৰমাণ হৈ যাব আৰু এটা মই ইয়াতে লিখিলো OAC আৰু BD মধ্যবিন্দু আকৌ ত্ৰিভুজৰ মধ্যমাই কাৰণটো আগতে লিখি লৈছে এবাৰ মধ্যমাই ত্ৰিভুজটোক সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে ABC ৰ OB মধ্যমা মই এবাৰ ত্ৰিভুজটো কোনটো লৈছিলো ABC OB মধ্যমা গতিকে AOB ৰ কালি আৰু BOC ৰ কালি সমান এটো দেখিলা ই কালি আৰু BOC ৰ কালি সমান আকৌ ABD ত্ৰিভুজটো লৈছো এবাৰ মই এটো ললো ABD ত্ৰিভুজৰ এডাল মধ্যমা গতিকে এটোৰ কালি AOB ৰ কালি আৰু AOD ৰ কালি সমান হেতু কাৰণে লিখিছো এটা চোৱা AOB ৰ কালি আৰু AOD ৰ কালি সমান তাৰ পিছত মই ADC লৈছো তুমি যিকোনো তিনটা ললে হ'ব বুলি কৈছিলো নহয় ADC ললা এডাল মধ্যমা গতিকে AOD ৰ কালি আৰু BOC ৰ কালি একে এটা তোমালোকে চোৱা এই তিনটা কথা লিখিলা এই তিনটাতে লগ কৰাচোন AOB ৰ কালি BOC ৰ কালি লগত সমান হা AOB ৰ কালি আকৌ AOD ৰ লগতো সমান সেইকাৰণে OB সমান কালি BOC ত্ৰিভুজ কালি BOC আকৌ ত্ৰিভুজ AOD ৰ কালি সমান AOD ৰ কালি আকৌ তোমাৰ কাৰ লগত সমান COD ৰ লগত সমান গতিকে আমি কি পালো প্ৰত্যেকটা ত্ৰিভুজৰ কালি সমান অৰ্থাৎ সমান্তৰিকৰ কৰ্ণই কি কৰে সমান্তৰিকটো চাৰিটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে এটোলৈকে আমাৰ প্ৰমাণ কৰা হৈছে